সমগ্ৰ ৰাজ্যবাসীয়ে আজিৰ দিনটোতো সেই দুখ বেদনাৰ পৰা কিন্তু আঁতৰিব পৰা নাই কিন্তু একাংশৰ যি কাৰ্য একাংশৰ যি কৰ্মকাণ্ড তাক লৈ কিন্তু বহুখিনি দৃষ্টিকটু হৈছে বা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছো নিতুমণি শইকীয়া আসলতে বাৰে বাৰে আমাৰ প্ৰতিদিন টাইমৰ পৰা এটা অনুৰোধ থাকে যে প্ৰদূষণ হোৱাৰ বাবে আসলতে দীপাৱলীৰ ফটকা আতচবাজি ফুটাব নালাগে কিন্তু এইবাৰ প্ৰদূষণটোতো বাদেই দিছো এইবাৰ প্ৰিয় শিল্পী গৰাকীৰ অবিহনে আসলতে দীপাৱলীত এনে ধৰণে ফটকা আতচবাজি ফুটোৱা যথেষ্ট মানসিকতা বা এনে ধৰণৰ প্ৰৱণতাটোৰ আসলতে আপুনি কি বুলি ক'ব জুবি প্ৰথম কথা হল যে আনন্দ ফুৰ্তি বিষাদ বেদনা এইবিলাক মানুহৰ নিজৰ কথা হেতু সঁচা যে কোন সময়ত মানুহে দুখ কৰিব কোন সময়ত মানুহে সুখ কৰিব বা কোন সময়ত মানুহে কান্দিব কোন সময়ত মানুহে হাঁহিব হেতু মানুহৰ নিজৰ অন্তৰৰ নিভৃত কোণৰ পৰা ওলোৱা বস্তু আমি তাত ক'বলৈ কোনো মানে অধিকাৰ নাই কিন্তু এটা কথা ক'ব লাগিব যে এই যে আজি যেটো পৰিবেশ এই যে কালিৰ দিনটোত জুবিন গাৰ্গৰ শ্ৰাদ্ধ হৈ গৈছে এমহীয়া শ্ৰাদ্ধ আৰু আমি সকলোৱে কৈ আছিলো যে ফটকা আতচবাজি ফুটাব নালাগে এই সময়ছোৱাত মানুহৰ মনবিলাক ভাল নহয় আৰু এইখিনি সময় ফূৰ্তি তামাচা কৰাৰ পৰিবেশ অসমত নাই কিন্তু আজি যিসকলে এই ফটকা আৰু বোমা ফুটাই পেলাই ফূৰ্তি আৰু আনন্দ কৰিছে এইবিলাক আসলতে মই ভাবো যে এইবোৰ আমাৰ সঁচাকে অসমত বসবাস কৰা প্ৰকৃত অসমীয়া এওঁলোক হয়নে নহয় এওঁলোক মানুহ নে এওঁলোক পিশাচ এইবিলাকৰ মনুষ্যত্ব আছে নে এইবিলাক আমি যে কওঁ পশুতকৈ অধম আসলতে পশু ইমান অধম নহয় এই মানুহসোপা যিমান অধম যিসোপাই আজি এই ফটকা বোমা ফুটাই দীপাৱলী উদযাপন কৰিছে মই ভাবো এইবিলাক মানুহৰ নামত কলংক ইহঁতি আমি যে পশুতকৈ অধম বুলি কওঁ ইহঁততকৈ বহুত উত্তম এই জীৱ জন্তুবিলাক জুবিনৰ মৃত্যুত জীৱ জন্তুৰ যিটো দুখ শোক প্ৰকাশ কৰিছে এই মানুহসোপা মনুষ্যত্বৰ গুণ নথকা মানৱ ৰূপী আসলতে দানৱ ইহঁতি পশু সেইকাৰণে ইহঁতি এনেকৈ আনন্দ উল্লাস প্ৰদৰ্শন কৰিব পাৰিছে এইখন অসমত এনেকুৱা যে মানুহ থাকিব পাৰে এইটো আসলতে আচৰিত কথা অৱশ্যে এটা কথা ঠিক ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বোমা ফুটোৱা আৰু ফটকা ফুটোৱাৰ সপক্ষতে এক প্ৰকাৰ যুক্তি দিছিল আৰু যদি তেখেতৰ সেই তেনেকুৱা আহ্বানক সঁহাৰি দি একাংশই যদি কৰিছে এইবিলাক কোন মানুহ এইবিলাক কোন সম্প্ৰদায়ৰ মানুহ এইবিলাকৰ মেণ্টেলিটি কি তাৰমানে ইহঁতি কি বিচাৰে অসমখনত কাৰ মন গৈছে এনেকৈ ফটকা বোমা ফুটাই আনন্দ উল্লাস কৰিবলৈ য'ত মানুহে কান্দি কান্দি তৰণি পোৱা নাই এতিয়াও মানুহৰ সেই দুখ আৰু বেজাৰৰ মাজত আছে তাৰপিছতো এনেকৈ ফূৰ্তি কৰিব পৰা মানুহ এইখন অসমত আছে কালিলৈকে যিটো জাতিয়ে উবুৰি খাই পৰিছে আজি সেই মানুহখিনি এনেকৈ ফটকা আৰু বোমা ফুটাই পেলাই তামাচা মস্তি কৰিছে আমি মানে কেনেকুৱা জাতি আৰু মই দীৰ্ঘদিন ধৰি জুবি এই কথাটোৱে কৈ আহিছো যে অসমীয়া মানুহৰ আবেগ ধান খেৰৰ জুইৰ দৰে সমককৈ জ্বলে সমককৈ নুমায় আৰু এই মানুহসোপা যদি অসমীয়া মানুহ হয় তেনেহ'লে এইসোপা সেই শ্ৰেণীৰ মানুহ ইহঁতৰ আবেগ বুলিবলৈ একো নাই ইহঁতৰ ফূৰ্তি তামাচা মস্তি কৰাটো ইহঁতৰ কাম এইবিলাকৰ হয়তো টকা আছে টকাৰ খৰচ কৰিব পাৰে আৰু এটা এনেকুৱাও হ'ব পাৰে আমি যিখিনি সুধী সমাজে এইবাৰ যে আমি ফটকা নুফুটাই বোমা নুফুটাই আমি যে সুকীয়াকৈ দীপাৱলী উদযাপন কৰিম বুলি আমি কৈ আছিলো তাৰ বিপৰীত স্থিতিত যিসকল আছিল সেইসকলৰ এওঁলোক প্ৰতিনিধি এওঁলোকে কৰি দেখুৱাইছে চা তহঁতিহে কৈছিলি আমি ফটকা ফুটামেই আমি বোমা ফুটামেই তহঁতি কোন আমাক ক'বলৈ এই এনেকুৱা একাংশ মেণ্টেলিটিৰ মানুহে এই কামবিলাক কৰিছে মোৰ অনুৰোধটো গোটেই ৰাজ্যবাসীৰ প্ৰতি এইটোৱেই যে আপোনাৰ ঘৰৰ ওচৰত যিসকলে এই কামটো কৰিছে আপোনালোকে সেয়া ভিডিঅ' কৰক ভিডিঅ' কৰি আপোনালোকে সামাজিক মাধ্যমত দেখুৱাই দিয়ক এইবিলাক কোন মানুহ এওঁলোকৰ মেণ্টেলিটি কি এওঁলোকে কেনেকুৱা মানসিকতাৰে আমাৰ ৰাজ্যখনত এতিয়াও বসবাস কৰি আছে ওচৰ পাজৰত নিশ্চিতভাৱে মই ভাবোঁ এই হৃদয়বান মানুহখিনি আছে যি এনেকুৱা ফূৰ্তি তামাচা বিচৰা নাই আৰু যিসকলে বিচৰা নাই তেওঁলোকে আচলতে এই দৃশ্যবিলাক বন্দী কৰিব লাগে তেওঁলোকে মোবাইল কেমেৰাত বন্দী কৰক কৰি পেলাই সামাজিক মাধ্যমত তেওঁলোকে দেখুৱাই দিয়ক যে এইবিলাক কোন কুলাংগাৰ মানুহ অসমখনত এনেকুৱা কোন জীৱ জীয়াই আছে এই দুঠেঙীয়া এইবিলাক এই দুঠেঙীয়া জীৱবিলাকৰ এনেকুৱা মানসিকতা ক'ৰ পৰা আমি কৈ আছিলোঁ যে সেউজ দীপাৱলী উদযাপন কৰক আমি কৈ আছিলোঁ যে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰক কিয় চাকি বন্তি জ্বলাই পেলাই তেওঁলোকে জুবিনৰ হৈ এগছি চাকি জ্বলাই পেলাই প্ৰাৰ্থনা কৰিব নোৱাৰে এইবাৰ পোহৰৰ উৎসৱ উদযাপন কৰিব নোৱাৰে এনেকুৱা নৰাত্ম আছে এইবিলাকক আসলতে জুবিনৰ আত্মাই এহেঁতক টাৰ্নি দিব
নিতুমণি শইকীয়া আচলতে এই কথা আপুনি ঠিকে কৈছে যে মানসিকতা আচলতে কেনেধৰণৰ কাৰণ যি দুঠঙীয়া জীৱ আৰু আমাৰ অসমীয়া জাতিটোৰ আচলতে এয়াই দুৰ্ভাগ্য আজিৰ দিনটোত যে কাইলৈলৈকে যিটো জাতি আচলতে ন্যায়ৰ দাবী তুলিছে যিটো জাতি আচলতে শোক প্ৰকাশ কৰিছে আজি সেই জাতিটোৰ একাংশই কিন্তু এনেধৰণৰ কুকাণ্ড এনেধৰণৰ কৰ্মকাণ্ড কৰিছে এই মুহূৰ্তত নিতুমণি শইকীয়া ধন্যবাদ জনাইছোঁ আপোনাৰ প্ৰতিক্ৰিয়া আমাক জনোৱাৰ বাবে